কোনে মাৰিলে তাৰ কি পৰিস্থিতি তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে তাৰ চুমা বাবাই তাৰমানে যিমান সঁচা কথা ক'লোঁ অসমৰ ৰাইজে ভালকৈ চিনি পালে চুমা বাবা কোন হয়। আৰে নিজৰ পত্নী আছে, তেওঁ যদি বেমাৰ হৈছে, বেমাৰৰ পাছত বেলেগ এজনী বিয়া পাতি ল'ম নেকি? পাগল নেকি? তাইক ভাল কৰিবৰ কাৰণে মোৰ জীৱনটো দিম। বেবি বুলি লাহেকৈ মাতো নে বেবি তুমি মনতে মই নাহে মুখতে মুখনি গতিকে তুমিতো আশা নকৰিবা ভূতৰ কাৰণে দেই, তুমিতো আশা নকৰিবা, মই থাকোঁতে তুমিতো আশা নকৰিবা। 2026তো হেম মামাইতো আহিব, আশা নকৰিবা মই আহিমেই, তুমি আশা নকৰিবা। তুমি ঘৰত ভালকৈ নাকত তেল দি শুই থাকা। অখিল গগৈ মানে অখিল গগৈ নহয় তাৰমানে বেলেগ, তাৰমানে টাইটেলটো বেলেগ তাৰমানে দেই, সকলোৱে জানিব চুমা বাবা। চ' নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে বেদান্ত ফানি। আৰু আজি আমি কাৰ ওপৰত কথা পাতিম জানে না? আজি আমি কাৰো ওপৰত কথা নাপাতোঁ, আমাৰ মৰমৰ জুবিন দাৰ ওপৰত কথা পাতিম জানে না। চাৰ্জশ্বিট তাৰমানে এনেকুৱাকৈ তাৰমানে 12 তাৰিখে আজি এনেকুৱাকৈ তাৰমানে কৈছোঁ নহয়, মোৰ তাৰমানে সন্দেহ আগৰ পৰাই আছে, গম পাইছে না। তাৰমানে এনেকুৱাই তাৰমানে চুমা বাবাই তাৰমানে কৈছে দেই, চুমা বাবাই কৈছে হেৰি এইটো নকলি হয় চাৰ্জশ্বিট, একদম আপোনাৰ ছিংগাপুৰত যোৱাই নাই, ঠিক তাত নগৈ কিনে তাৰমানে একদম মাৰ্ডাৰ বুলি কৈছে, একদম নকলিকৈ বনাইছে যাতে আৰু 2026 আহি আছেতো, 26ৰ পাছত তাৰমানে দিব। মানুহে কৈ আছে, বহুত লগৰবিলাক কৈছে, একদম কমেণ্টত কৈ আছে ফাঁচি হ'ব ফাঁচি হ'ব। মোৰ তাৰমানে একদম বহুত সন্দেহ আছে দেই, বহুত সন্দেহ আছে আগৰ পৰাই, গম পাইছে না। মানে মানুহ তাৰমানে আজিকালি মানুহৰ তাৰমানে কাৰোবাক মাৰি দিলেও তাৰমানে আজিকালি ফাঁচি হোৱাটো বহুত টান। কাৰণ কেলৈ কলিযুগত বাস কৰিছোঁ জানেনে বন্ধুসকল, টকা পইচা যায় সিয়ে কলিযুগৰ ৰাজত্ব কৰিব। মই নেক্সট আগৰ ভিডিঅ'ত মই বনাইছোঁৱে জুবিন দা ন্যায় নাপায় বুলি বনাইছিলোঁ, গম পাইছে না। কিন্তু এটা কথা, দুখীয়া মানুহে কিন্তু ন্যায় মানে দুখীয়া মানুহ হ'লে কিন্তু কেতিয়াও তাৰমানে হেৰি আনক ধনী মানুহ কেতিয়াও শিকিব নোৱাৰে দেই। কিন্তু জুবিন দা ধনী, মনৰো ধনী, টকাৰো ধনী, কিন্তু তথাপিও মানে পায় নাপায় তেনেকুৱা লিখা হৈছে। কিন্তু 100%, 110% কৈছোঁ দেই, কিন্তু ফাঁচি কিন্তু নাপাওঁ, ফাঁচি নাপায়। মানুহে কৈ আছে ফাঁচি দিব, ফাঁচি কিন্তু নাপায়। আৰু ছেকেণ্ড কথাটো হ'ল কাৰাদণ্ড জীৱন তাৰমানে জেল নাপায়, এইটো তাৰমানে একদম নকলিকৈ বনাইছে। তাৰমানে আমাৰ চুমা বাবাই কৈছে, চুমা বাবাই মই আগৰ ভিডিঅ'টো কৈছোঁ, আমাৰ চুমা বাবাই কৈছে, চাই লওকচোন কি বুলি কৈছে। যে তেনেকুৱা চাৰ্জশ্বিট মই 1 ছেকেণ্ডত ডাষ্টবিনলৈ দলিয়াই পেলাম। মানে আজি যিখন চাৰ্জশ্বিট দিছে, মই সেইখনক জুবিনদাৰ মৃত্যুৰ চাৰ্জশ্বিট বুলিয়ে গণ্য কৰা নাই। মই ভাবোঁ যে আজিৰ যিখন চাৰ্জশ্বিট দিছে সেইখন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী প্ৰচাৰৰ এখন ইস্তাহাৰ। ইয়াত 7,000 পৃষ্ঠাৰ যে কাগজ দিছে বুলি কৈছে, এইচব একো ডকুমেণ্ট একো নহয়। মই একদম ক্লিয়াৰলি আপোনালোকক কৈছোঁ যে যি তদন্ত য'ত ঘটিছে তালৈ নোযোৱাকৈ কৰা তদন্ত, সেই তদন্তই পৃথিৱীৰ কোনো কেছতে কেতিয়াও কোনো মানুহক ন্যায় দিব নোৱাৰে। কিন্তু হত্যাকাণ্ডটো কেনেকৈ সংঘটিত হ'ল, কোনে মাৰিলে, তাৰ কি পৰিস্থিতি, তাৰ ওপৰত যদি ষ্টেটমেণ্ট নাথাকে তাৰ চুমা বাবাই তাৰমানে যিমান সঁচা কথা ক'লোঁ অসমৰ ৰাইজে ভালকৈ চিনি পালে চুমা বাবা কোন হয়। আৰে নিজৰ পত্নী আছে, তেওঁ যদি বেমাৰ হৈছে, বেমাৰৰ পাছত বেলেগ এজনী বিয়া পাতি ল'ম নেকি? পাগল নেকি? তাইক ভাল কৰিবৰ কাৰণে মোৰ জীৱনটো দিম। বেবি বুলি লাহেকৈ মাতো নে বেবি তুমি মনতে মই নাহে মুখতে মুখনি গতিকে তুমিতো আশা নকৰিবা ভূতৰ কাৰণে দেই, তুমিতো আশা নকৰিবা, মই থাকোঁতে তুমিতো আশা নকৰিবা। 2026তো হেম মামাইতো আহিব, আশা নকৰিবা মই আহিমেই, তুমি আশা নকৰিবা। তুমি ঘৰত ভালকৈ নাকত তেল দি শুই থাকা। অখিল গগৈ মানে অখিল গগৈ নহয় তাৰমানে বেলেগ, তাৰমানে টাইটেলটো বেলেগ তাৰমানে দেই, সকলোৱে জানিব চুমা বাবা। কিন্তু আমাৰ তাৰমানে একদম উকিল এজনে কিন্তু ইমান ভাল কথা কৈছে, ইমান ভাল কথা কৈছে। আৰু মানে একদম নকলি বুলি কৈছে, যেনেকৈ আমাৰ চুমা বাবাই কৈছিলে চাৰ্জশ্বিটখন একদম নকলি, তাৰমানে সেনেকৈ ডাউটত কৈছে। কিন্তু জুবিন দা মনৰো ধনী, টকাৰো ধনী, তথাপিও পায় নাপায় তেনেকুৱা লিখা হৈছে বস্তুটো। কিন্তু 110% মোৰ ডাউট
মই আগেয়ে জানো কিন্তু 110% ফাঁচি কিন্তু নহ'ব কাৰাদণ্ড জীৱন তাৰমানে জেল নহ'ব মিছা কথা ধনী মানুহ আজিকালি মানুহ হাঁহ কুকুৰা নিচিনা হৈছে গম পাইছে না কাৰোবাক মাৰিলে যে টকা দি ওলাই আহিব তেনেকুৱা লিখা হৈছে আগতে আপোনালোকে চুমি বৰা দেখিছিলে বিশাল ফুকন দেখিছিলে এজনী নন্দিনী কাশ্যপ আছিলে দেখিলে 25 দিনত জেলৰ পৰা ওলাই আহিলে তেনেহ'লে এটা ল'ৰা মাৰি দিছে এক্সিডেণ্ট কৰি কিনে মৰি থাকিলে 25 দিনত জেলৰ পৰা বাহিৰত ওলাই আহিলে মুকলি আকাশত তেনেহ'লে ভাবিছা 25 দিনত যদি এটা মানুহ মাৰি যদি ওলাই আহিছে তেনেহ'লে আৰু একো প্ৰুফে এতিয়া বৰ্তমান প্ৰুফ ইমান ওলোৱাই নাই জুবিন দাৰ কাৰণে মানে ভাবিব লগা কথা কিন্তু মোক তাৰমানে ফাঁচি লাগে তাৰমানে তথাপি তাৰমানে ডাউট হৈছে তাৰমানে আমিনো কি ক'ম আৰু মনৰ কথাটো আপোনালোকক কৈ দিছোঁ আমাৰ সেয়ে কৈ দিছে আমাৰ ককাইদেৱে ভালকৈ কৈছে দেই শুনি লওক আপোনালোকে মৃত্যু হোৱা পিছদিনাৰ পৰাই যিদিনাখন বাতৰি ওলাইছে যে জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পিছদিনাৰ পৰা আমি সমগ্ৰ ঘটনাক্ৰমটো দেখি আছোঁ প্ৰথম কথা হ'ল এইখন চাৰ্জশ্বিট বুলি মই ক'বই নোখোজোঁ কাৰণ কেলৈ এজ এ ক্ৰিমিনেল লয়াৰ মই এজন ক্ৰিমিনেল লয়াৰ হিচাপে প্ৰথম কথাটো ক'ম যে জুবিন গাৰ্গৰ যদি সেই য়টখনতে গৈ পেলাই সাগৰত মৃত্যু হ'ল আমি য়টখনত উঠাটোৱেতো লাষ্ট দেখিছোঁ ভিডিঅ'গ্ৰাফীত তাৰ পিছৰখিনিতো দেখা নাই গতিকে সেই য়টখন আজি তাৰিখত ক'ত সকল আপোনালোকে যি শুনিছে নহয় একদম সত্য শুনিছে আৰ্টিকেল কৈছোঁ সত্য শুনিছে কিন্তু যি দেখিছোঁ যোন চৰকাৰে নহওক গাঁও চৰকাৰ ভাল বেয়া ক'বলৈ নাই যোন চৰকাৰ হওক ভাল বেয়া ক'বলৈ নাই কিন্তু তাৰমানে কলি যুগত যে টকা থাকিলে যে কেতিয়াও তাৰমানে ফাঁচি নহয় যিমান গাঁৱৰ ৰাইজে হেৰি কওক ফাঁচি হোৱাটো ইমান সহজ কথা নহয় কলি যুগত তাৰমানে টকা দি দিব উকিলক টকা দি দিব পুলিচক টকা দি দিব চবতো টকাই খেল ন মোৰ যদি কিবা এটা কাৰোবাক যদি মোৰ গাড়ী আছে ধৰক কথা এটা কৈছোঁ খুন্দা মাৰি কিনে মাৰি পেলালোঁ মোৰ টকা আছে মই ওলাই আহিলোঁ মোৰ যদি টকা নাই মই মানে জেলত সোমাই থাকিব টকা পাৱাৰ মেইন কথাটো টকা কমাওঁ সেইকাৰণে কৈছোঁ আপোনালোকক বুজিবলৈ চেষ্টা কৰক আৰু নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিয়ে আৰু আজিলৈ এৰিলোঁ বাই বাই লাভ ইউ জয় জুবিন দা সদায় মই জুবিন দাক তাৰমানে পাহৰিবই নোৱাৰোঁ বহুত বেয়া লাগে আজি মই ভিডিঅ' নবনাংকৈ বনাইছোঁ আপোনালোকক তাৰমানে জনাইছোঁ মানে বেয়া লাগে কেতিয়াবা জুবিন দাক ইমানে মনত পৰে চ' কি ক'ম তাৰমানে ৰাতিপুৱা 3টা বাজিলে দেই 3টা বাজিলে মই ভিডিঅ'টো 3টা বজাত বনাইছোঁ কিন্তু জুবিন দাক এতিয়াও মনত পৰিছে 10টাতো মনত পৰিছে 11টাতো মনত পৰিছে 12টাতো মনত পৰিছে দুপৰীয়াও মনত আছে ঘণ্টা প্ৰতি মিনিটৰ প্ৰতি মনত পৰিছে কিন্তু বেয়া লাগে কি ক'ম ইমান ডাঙৰ মানুহ এটাক যে ন্যায় নাপালে নিজকে অসমীয়া ক'বলৈ লাজ লাগিব যে মামাই যদি ন্যায় নিদিয়ে যে চৰকাৰে যদি ন্যায় নিদিয়ে বা যদি সেইকেইটাই যদি বাচি যায় তেনেহ'লে এই ওপৰৱালাজনীয়ে ভালকৈ কেমেৰাটো কৈ দিছে চব ন্যায় পাই যাব সেইকাৰণে কৈছোঁ আপোনালোকক চব ন্যায় পাই যাব মানে ওপৰত পাব কিন্তু আমাৰ মনটো শান্তি তাৰমানে ইয়াত ফাঁচি লাগে তাৰমানে ওপৰততো আপোনাৰ ভগৱানটো দিবই তাৰমানে বৰ বেয়াকৈ আমাৰ মৰমৰ জুবিন দাই ৰৈ আছে ন কথাটো গম পাইছে না নহ'লে বানো মই যদি ইমান যদি ভগৱানে যদি কষ্ট নিদিলেহেঁতেন কিবা নিদিলেহেঁতেন মই চুৰ কৰিলোঁহেঁতেনচোন আজি গাঁৱত মই চুৰ কৰিলোঁহেঁতেন মোক গাঁৱৰ ৰাইজে কোনোবা মাৰিব না কিবা মাৰিব না ভয় খাব আছে না এই আইন কানুনক গতাই দিব নোৱাৰে নহয় ঠিক তেনেকৈ চুৰ কৰিলোঁহেঁতেন বেয়া কাম কৰিলোঁহেঁতেন ডকাইত কৰিলোঁহেঁতেন কাৰোবাক মাৰি দিলোঁহেঁতেন ভগৱানে চব কেলকুলেটে মাৰিব নহ'লে মই ডকাইত কৰিলোঁহেঁতেনচোন ডকাইত কৰি কাৰোবাক মাৰি পেলালোঁহেঁতেন সেইকাৰণে কৈছোঁ এইবিলাক চব ভগৱানে কৰিব কিন্তু আমাৰ মনটো শান্তি কৰিব লাগে কিন্তু জুবিন দাক যিমান কষ্ট দিলে আমি ফাঁচি লাগে মানে সেই আমাৰ মনটো তাৰমানে আমিও কিন্তু ফাঁচি নাপালোঁ ভগৱানে ভালকৈ দিব জয় অসম জয় জুবিন দা சப்னம் போல இன்று என் அன்பை தோடும் மெல்ல மெல்ல கனவின் மாய இன்று என் கண்ணில் தூவும் சப்னம் போல இன்று என் அன்பை தோடும் மெல்ல மெல்ல கனவின் மழ இன்று என் கண்ணில் தூவும் அன்பே இந்த காதல்